ৰাজ্যৰ ৰাজনীতিৰ হৰ্চ ট্ৰেডিঙৰ ভূতে বাৰুকৈ খেদিছে বিৰোধী মহাজোঁটক। এআইডিএফ আৰু বিপিএফৰ পিছত এইবাৰ বিগ ব্ৰাদাৰ কংগ্ৰেছে নজৰবন্দী কৰাৰ ব্যৱস্থা কৰিছে দলীয় নিৰ্বাচনী প্ৰাৰ্থীসকলক। কংগ্ৰেছে গুৱাহাটী আৰু তেজপুৰত পৃথকে পৃথকে নিৰ্বাচনী প্ৰাৰ্থীসকলক নজৰবন্দী কৰাৰ ব্যৱস্থা কৰা বুলি চৰ্চা চলিছে। জানিব পৰা মতে আজি গুৱাহাটীৰ কিৰণশ্ৰী হোটেলত লগ হ'ব কংগ্ৰেছৰ একাংশ নিৰ্বাচনী প্ৰাৰ্থী। নামনি আৰু মধ্য অসমৰ প্ৰাৰ্থীসকল লগ হ'ব গুৱাহাটীত। পৰৱৰ্তী সময়ত নামনি আৰু মধ্য অসমৰ প্ৰাৰ্থীসকলক গুৱাহাটীতে ৰখাৰ সম্ভাৱনা আছে। ইফালে উজনি আৰু উত্তৰ অসমৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক কংগ্ৰেছে তেজপুৰত নজৰবন্দী কৰাৰ সম্ভাৱনা আছে। এখন বিলাসী হোটেল তেজপুৰত সাজু কৰা বুলিও এতিয়া বিশেষ সূত্ৰৰ পৰা আমি খবৰ লাভ কৰিছোঁ। উল্লেখযোগ্য যে ভোট গণনাৰ পূৰ্বেই হৰ্চ ট্ৰেডিং ৰোধৰ বাবে তৎপৰ বিৰোধীয়ে 9 এপ্ৰিলতে এআইডিএফৰ প্ৰাৰ্থীসকলক পঠিয়াইছিল ৰাজস্থানলৈ। অৱশ্যে শুকুৰবাৰে অসমলৈ উভতি আহে এআইডিএফৰ প্ৰাৰ্থীসকল। আনহাতে একাংশ কংগ্ৰেছীৰ লগতে এতিয়াও ছত্তীশগড়তেই আছে বিপিএফৰ প্ৰাৰ্থীসকল। এয়া হ'ল ৰাজ্যৰ ৰাজনীতিৰ খবৰ। এইবাৰ ৰাজ্যৰ ৰাজনীতিত বিৰোধী মহাজোঁট বিশেষভাৱে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী হৈ আছে। হৰ্চ ট্ৰেডিঙৰ তেওঁলোকে আশংকা কৰিছে বিজেপিয়ে তেওঁলোকৰ নেতাক হয়তো ক্ৰয় কৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে, যাৰ ফলতে তেওঁলোকে এনেধৰণে নিজৰ প্ৰাৰ্থীসকলক বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰোৱাই আছে। এআইডিএফৰ প্ৰাৰ্থীসকলক ৰাজস্থানলৈ প্ৰথমে লৈ যোৱা হৈছিল, তাৰ পাছত তেওঁলোকক উভতাই অনা হ'ল। বিপিএফৰ আৰু কংগ্ৰেছৰ একাংশ প্ৰাৰ্থী এতিয়া ছত্তীশগড়তে আছে। তাৰ পাছত এইবাৰ গুৱাহাটী আৰু তেজপুৰৰ হোটেল বুক কৰা হৈছে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ৰখাৰ বাবে। হৰ্চ ট্ৰেডিঙৰ ভূতে খেদিছে এতিয়া বিৰোধী মহাজোঁটক এনেদৰেই। এআইডিএফ আৰু বিপিএফৰ পিছত এইবাৰ বিগ ব্ৰাদাৰ কংগ্ৰেছেও নজৰবন্দী কৰাৰ ব্যৱস্থা কৰিছে দলীয় নিৰ্বাচনী প্ৰাৰ্থীসকলক। কংগ্ৰেছে গুৱাহাটী আৰু তেজপুৰত পৃথকে পৃথকে নিৰ্বাচনী প্ৰাৰ্থীসকলক নজৰবন্দী কৰাৰ ব্যৱস্থা কৰা বুলি এতিয়া সাংঘাতিক চৰ্চা চলিছে। আজি গুৱাহাটীৰ কিৰণশ্ৰী হোটেলত লগ হ'ব কংগ্ৰেছৰ একাংশ নিৰ্বাচনী প্ৰাৰ্থী। নামনি আৰু মধ্য অসমৰ প্ৰাৰ্থীসকল লগ হ'ব গুৱাহাটীত। পৰৱৰ্তী সময়ত নামনি আৰু মধ্য অসমৰ প্ৰাৰ্থীসকলক গুৱাহাটীতে ৰখাৰ সম্ভাৱনা আছে। ইফালে উজনি আৰু উত্তৰ অসমৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক কংগ্ৰেছে তেজপুৰত নজৰবন্দী কৰাৰ সম্ভাৱনা আছে। ভোট গণনাৰ পূৰ্বেই হৰ্চ ট্ৰেডিং ৰোধৰ বাবে তৎপৰ হৈ পৰিছে বিৰোধী এনেদৰে। আৰু 9 এপ্ৰিলতে এআইডিএফৰ প্ৰাৰ্থীসকলক তেওঁলোকে প্ৰথমে পঠিয়াইছিল ৰাজস্থানলৈ। তাত ৰাজ আতিথ্য তেওঁলোকক দিয়া হৈছিল, বিলাসী হোটেলত ৰখা হৈছিল। অৱশ্যে মুকলিকৈ তেওঁলোকে সেই সময়ত কথাবোৰ ক'ব বিচৰা নাছিল, মাত্ৰ ফুৰিবলৈ যোৱা বুলিহে উল্লেখ কৰিছিল। কিন্তু পাছত ইজনৰ পাছত আন এজন নেতাৰ মুখৰ কথাৰ পৰা সেই কথা স্পষ্ট হৈ পৰিল যে তেওঁলোকে হৰ্চ ট্ৰেডিঙৰ আশংকাতে এনেধৰণে বহিৰাজ্যত গৈ বাহৰ পাতি আছে। প্ৰথমে সম্ভাৱনাও প্ৰকাশ কৰা হৈছিল যে তেওঁলোকক হয়তো ডুবাই বা ছিংগাপুৰলৈ লৈ যোৱা হ'ব পাৰে, কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে তেওঁলোকে এই সিদ্ধান্ত নল'লে। যদি ক'ভিড পৰিস্থিতি নাথাকিলেহেঁতেন তেওঁলোকক হয়তো ভাৰতৰ বাহিৰলৈ পঠিয়াই দিয়া হ'লহেঁতেন, ডুবাই অথবা ছিংগাপুৰ। যি কি নহওক এতিয়া একাংশক ছত্তীশগড়ত ৰখা হৈছে, তাৰ বিপৰীতে আন একাংশক এতিয়া গুৱাহাটী আৰু তেজপুৰৰ বিলাসী হোটেলত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ তৰফৰ পৰা। ইফালে ৰাজস্থানৰ পৰা উভতি আহিল কংগ্ৰেছ আৰু এআইডিএফৰ কেইবাগৰাকী প্ৰাৰ্থী। হৰ্চ ট্ৰেডিঙৰ আশংকাত প্ৰাৰ্থীকেইগৰাকীক ৰাজস্থানলৈ নিছিল মহাজোঁটৰ নেতৃত্বই। কিন্তু সমগ্ৰ দেশত কৰোনাই কালৰোধ ধৰাৰ সময়ত ঘৰলৈ উভতিল প্ৰাৰ্থীকেইগৰাকী। শুকুৰবাৰে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ল কংগ্ৰেছৰ ৰূপহী সমষ্টিৰ প্ৰাৰ্থী নুৰুল হুদা আৰু লখিমপুৰৰ প্ৰাৰ্থী জয়প্ৰকাশ দাস। কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীৰ সৈতে উভতি আহিছে এআইডিএফৰ ৰফিকুল ইছলাম, আশ্ৰাফুল হুছেইন, ফণী তালুকদাৰ আৰু আমিনুল ইছলাম। অসমত ভৰি দিয়া মাত্ৰকে এআইডিএফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে পুনৰ উল্লেখ কৰিলে হৰ্চ ট্ৰেডিঙৰ আশংকা। যথেষ্ট ভাল পাইছোঁ। আমি নিশ্চয় দীঘলীয়া ট্যুৰত গ'লোঁ, আমি আজমিৰ শ্বৰীফ গ'লোঁ আৰু বিভিন্ন ঠাই ঘূৰিলোঁ, কিন্তু ভাল লাগিছে। আমি জয়পুৰৰ পৰা আহিলোঁ, আজমিৰ গৈছিলোঁ, আমি জিয়াৰতত আজমিৰ গ'লোঁ। যিহেতু 2-3 মাহৰ পৰা ইলেকশ্যনৰ কাৰণে বহুত ব্যস্ত হৈ আছিলোঁ, ইলেকশ্যনৰ পিছত এটা প্ৰগ্ৰাম আমি বনাই এসপ্তাহমান জয়পুৰ থাকিলোঁ, আজমিৰ জিয়াৰত কৰিলোঁ। আৰু গেহলত যি ৰাজস্থানৰ মুখ্যমন্ত্ৰী আপোনালোকে জানে, বহুত যোগ্য বিজ্ঞ এজন মেচিউৰ্ড পলিটিচিয়ান, তেখেতৰ লগত আমি দেখা কৰিলোঁ, তেখেতৰ পৰা পৰামৰ্শ ল'লোঁ, আশীৰ্বাদ ল'লোঁ। যিহেতু আমাৰ মহাজোঁটৰ চৰকাৰ হৈ আছে অসমত, আমি গভৰ্ণমেণ্ট কেনেকৈ চলাব লাগিব এই পৰামৰ্শবিলাকো ল'লোঁ তেখেতৰ পৰা। ফুৰিবলৈ গৈছোঁ আৰু ফুৰি আহিলোঁ। এতিয়া কাউণ্টিং আছে, কাউণ্টিঙত থাকিব লাগিব। ইমান দিন ব্যস্ত হৈ থাকিছিলোঁ, কেইদিনমান অলপ ফ্ৰেছ হৈ আহিলোঁ আৰু। এবাৰ কৰোনাৰ খবৰ। ৰাজ্যত পুনৰ 573জন কৰোনাত আক্ৰান্ত হৈছে নতুনকৈ। শুকুৰবাৰে ক'ভিড-19ত আক্ৰান্ত 4জনৰ মৃত্যু হৈছে। সৰ্বাধিক আক্ৰান্ত গুৱাহাটীত 245 জন, কামৰূপত 47 জন, নগাঁৱত 33 জন, শোণিতপুৰত 30 জন, ডিব্ৰুগড়ত 25 জন, কাৰ্বি আংলঙত 19 জন, নলবাৰীত 18 জন, হোজাইত 17 জন, কোকৰাঝাৰত 15 জন, কৰিমগঞ্জত 14 জন, বৰপেটাত 13 জন, যোৰহাটত 11 জন,
আৰু সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন হৈ আছে 4069 জন। এই পৰ্যন্ত পজিটিভিটি ৰেট 1.77%। আজি 7 বিহুৰ অন্যতম তাঁত বিহু। সদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে উজনি নামনিৰ আকাশ বতাহ। ঢোলৰ চেৱত ৰৈ থাকিব পৰা নাই গাভৰুসকল। বিভিন্ন প্ৰান্তত উৎসাহপূৰ্ণ পৰিৱেশ। আৰু আজি তাঁত বিহু। আমাৰ সতীৰ্থ নৱজ্যোতি মহন্তই এইকেইদিন ধাৰাবাহিক ৰূপত মঙলদৈৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছে। আজি তাঁত বিহু উপলক্ষেও তেওঁ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে। নৱজ্যোতি, কেনে পৰিৱেশ বৰ্তমান মঙলদৈত? হয় হয় নিশ্চয়কৈ যি প্ৰাঞ্জল দেখিবলৈ পোৱা গৈছে মঙলদৈত উৎসৱ যি বিহুৰ আনন্দ অব্যাহত আছে। আৰু যিহেতু বিহুক লৈ ঘৰে ঘৰে বিহু পৰিৱেশন কৰিছে, হুঁচৰি পৰিৱেশন কৰিছে। আৰু মই উপস্থিত আছোঁ মঙলদৈ নাহৰবাৰী গাঁৱত। আৰু এইখন গাঁৱৰ লগতে কিমানখন গাঁৱৰ লোকসকল প্ৰায় শতাধিক লোক একেলগে হৈ ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰিছে। আমি দেখুৱাব বিচাৰিছোঁ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিছে। মঙলদৈ নাহৰবাৰী গাঁৱৰ দৃশ্য। আৰু নাহৰবাৰী গাঁৱৰ লোকসকলে এইধৰণে ঘৰে ঘৰে তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিছে। আমি হুঁচৰিৰ মাজলৈকে যোৱা বিচাৰিছোঁ। নিশ্চয়কৈ আমি দেখুৱাইছোঁ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে তেওঁলোকে এইধৰণে হুঁচৰি পৰিৱেশন কৰিছে, ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰিছে। আৰু মঙলদৈ সেইধৰণে ভিন্ন প্ৰান্তত তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিবলৈ গৈ আছে। আৰু আজি নাহৰবাৰী গাঁৱৰ এখন ঘৰত উপস্থিত তেওঁলোক আছে। আৰু এখন ঘৰত তেওঁলোকে সম্পূৰ্ণ পৰম্পৰা নীতি নিয়মৰ মাজেৰে এই হুঁচৰি পৰিৱেশন কৰিছে।
মাতিলা ৰাধা কয় ৰঞ্জন ৰঞ্জন নপৰব যাহাৰ আমরা অভিমান কৰি ৰাধা নগৈলা তথা ৰঞ্জন নপৰব যায় যমুনা তীৰলৈ কৃষ্ণ নিজে গৈলা ৰঞ্জন নপৰব যায় যমুনা তীৰলৈ কৃষ্ণ নিজে গৈলা ৰঞ্জন নপৰব যায় আমরা নিশ্চয়কৈ আমি দেখুৱাইছোঁ এয়া যি নাহৰবাৰী গাঁও আমি ইতিমধ্যে কৈছোঁৱে যে নাহৰবাৰী গাঁৱৰ যি সংঘ আছে তেওঁলোকৰ সংঘৰ যিসকল লোক তেওঁলোকে এই ধৰণে এই হুঁচৰি পৰিৱেশন কৰিছে আৰু আজি বিহুৰ দিনটোত এই ধৰণে পৰিৱেশ দেখিবলৈ পোৱা গৈছে মংগলদৈ ভিন্ন প্ৰান্তত আৰু তেওঁলোকে এই যি হুঁচৰি এই হুঁচৰি 7 বিহুৰ দিনলৈকে তেওঁলোকে পৰিৱেশন কৰিব আমি হুঁচৰি দেখুৱাই আছোঁ আৰু সম্পূৰ্ণ
অকল কতৰু ধন্যবাদ প্ৰমজ্যোতি অসমীয়া সংস্কৃতি সমৃদ্ধ কৰা এয়া হ'ল চোতাল বিহু মঙলদৈত এনেধৰণে পৰম্পৰা ৰক্ষা কৰিছে যুৱ সমাজ আৰু জ্যেষ্ঠজনে এক সুন্দৰ পৰিৱেশ আমি দেখিবলৈ পালোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পৰিৱেশসমূহ দেখা গৈছে চোতাল বিহু সকলোৱে আহি পৰিৱেশন কৰিছে ঘৰে ঘৰে চোতালে চোতালে সেইসমূহ দৃশ্য আমি পোনপটীয়া সম্প্ৰচাৰত দৰ্শকসকলক দেখুৱাই থাকিম এনেদৰেই